বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যস্ততা হোৱা দেখা গৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত মই উপস্থিত আছোঁ বৰপেটা ৰোডৰ পালপাৰাত আৰু দেখা গৈছে যে মোৰ কেমেৰা সতীত দেখুৱাব কেনেধৰণে পালপাৰাৰ এখন পৰিয়ালত বিভিন্ন প্ৰতিমা ইয়াত সজাই পৰাই তোলোৱা হৈছে আৰু দেখা গৈছে যে সৰস্বতী মাৰ প্ৰতিমূৰ্তি ইয়াত সুন্দৰভাৱে ইয়াত সজাই পৰাই তোলা হৈছে আৰু যেহেতু কাইলৈকে এটা দিন পিছতেই সৰস্বতী পূজা আয়োজন কৰা হ'ব আৰু এই সৰস্বতী পূজাক লৈ সমগ্ৰ ৰাজ্য ব্যস্ত হোৱা দেখা গৈছে জানিব পৰা মতে পালপাৰা গাঁৱত কিন্তু প্ৰতি ঘৰ মানুহে এই মৃৎশিল্পীৰ লগত জড়িত আৰু ইয়াত উপস্থিত আছে এগৰাকী মৃৎশিল্পী তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কিমানটা প্ৰতিমূৰ্তি বনাইছে এইবাৰ প্ৰতিমূৰ্তি বনাইছোঁ 200 আৰু এই যি প্ৰতিমূৰ্তি আপুনি বনাইছে খৰচ কেনেকুৱা হয় আৰু সেই হিচাপে আপোনালোকে উচিত মূল্য পাই আছে নে নাই খৰচটো বহুত হয় খৰচৰতো উচিত মূল্য পাওয়া নাই আমি খৰচ ধরলিতো বহুত কিমানজন মানুহ ইয়াত জড়িত হৈ আছে যোন আমি 4জন আৰু হাজিৰা এটা আছে ঘৰৰ পৰিয়ালৰ গোটেই আটাইকেইজনে ইয়াৰ লগত জড়িত কিন্তু যি হিচাপে আপোনালোকে ধৰি লওক ইয়াত খৰচ কৰি আছে সেই হিচাপত আপোনালোকে মূল্য পাই আছে নে বজাৰত নাই বজাৰত মূল্য নাই তো হয়নে পোৱাই নাই মূল্য হৈছে তো 2000-3000 বিক্ৰী কৰিব লাগে কিমান দামত বিক্ৰী কৰি আছে কিমানৰ পৰা কিমান দামলৈকে আপোনাৰ ইয়াত কিমান মূল্যৰ পৰা কিমান মূল্যলৈকে ইয়াত প্ৰতিমূৰ্তি আছে একদম কম দাম কিমান তো কম দাম তো আপোনাৰ 700 এই সৰুবিলাক আৰু ডাঙৰবিলাক 3000-4000 এনেকে বেচব লাগে কিন্তু এটো নাপাওঁ আমি কিমান 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 দামত বিক্ৰী কৰে আপোনালোকে 1000-1200 এনেকে বিক্ৰী কৰিব লাগে এই হিচাপে আপোনালোকৰ কষ্টৰ পইচাখিনি উঠি নাহে লছে হয় প্ৰত্যেক বছৰে চৰকাৰী সাহায্য কিবা পাইছে চৰকাৰে যে পোৱা নাই কি ক'ব চৰকাৰক কি ক'ব চৰকাৰ কি কম চৰকাৰে চাইলেই আমাৰ ফালে নাচাই আপোনালোকৰ এইখন গাঁৱৰ কিন্তু প্ৰতি ঘৰ মানুহে এই কৰ্মৰ লগতে জড়িত আমাৰ গাঁৱৰ 70 ঘৰ আছে আমি এই মূৰ্তিৰ মাজতে জড়িত এনেকে বনাই আছে চলি আছে চৰকাৰে সাহায্য কোনো পোৱা নাই হয় তেওঁলোকে জনাইছে যে ইয়াত 70টা পৰিয়াল পালপাৰাৰ 70টা পৰিয়ালে এই কৰ্মৰ লগতে জড়িত কিন্তু তেওঁলোকে কোনো চৰকাৰী সাহায্য পোৱা নাই আৰু যি সময়ত কিন্তু মূল্য বৃদ্ধি দেখা গৈছে যে ইয়াত মাটি কক তেওঁলোকৰ প্ৰতিমাৰ সাজ পোছাকে কক সকলোৰে কিন্তু মূল্য বৃদ্ধি হৈছে সেই ক্ষেত্ৰত তেওঁলোকে কিন্তু উচিত মূল্য পোৱা নাই বুলি আমাক খবৰে প্ৰকাশ কৰিছে আন এগৰাকী বাইদেউ আছে ইয়াত কৰ্মব্যস্ত হোৱা দেখা গৈছে আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকে যিহেতু দেখা গৈছে যে প্ৰতিমূৰ্তি বনায় এই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা আমাৰ সেনেকুৱা লাভ নাই বস্তুটো মানে যিটো আজিকালি বস্তু বাহিনীৰ দাম হৈছে সেইকাৰণে আমাৰ বস্তুখিনি মানে বজাৰত সিমান দাম পোৱা নাই সেই হিচাপে আমি মানে বহুত যিটো দাম ল'ব লগা হয় সেইটো পোৱা নাই আপোনালোকৰ পৰিয়ালে এই কৰ্ম কৰি চলি আছে নেকি এইটো কৰ্ম কৰোঁ বাহিৰত যদি কামত যায় তেনেহ'লে একদিনতে 1000 টকা পায় ঘৰত হ'লে সেইটো কামটোৱে মানে হেৰি নহয়গে চলাৰ অসুবিধা হয় চৰকাৰে সহায় কৰিছে কিবা চৰকাৰে আমাৰ কামৰ ফালে সহায় কৰা নাই এনে চাউল দিছে সেয়ে আৰু কোনো ইয়াত এক্সট্ৰা আপোনালোকক কোনো লোন দিয়া নাই এইবিলাকৰ কামৰ পৰা লোন দিয়া নাই কোনো লোন চৰকাৰক কি ক'ব চৰকাৰক কি ক'ম চৰকাৰে যি মূল্য বৃদ্ধি বঢ়াইছে সেই হিচাপেতো আমাৰ সহায় কৰিব লাগে কিন্তু আমাৰ কামৰতো দামেই নুঠে 2 মাহ 3 মাহ যায় 100 মান মূৰ্তি বনালে 2 মাহ মান যায় সেই হিচাপে খৰচ নুঠে একদিনতে যে 1000 টকা বাহিৰত কাম কৰিব আনে তেল 2 মাহত কিমান 1000 টকা পায় সেই হিচাপে 60000 টকা উঠে নেকি নুঠে কিমানজন মানুহ জড়িত হৈ আছে আমাৰ পৰিয়ালৰ 4জন 5জন মানুহ হাজিৰা মানুহক দি কাম কৰিব লাগে আৰু বেলেগকো দিব লাগে কাঠ বা মাটি সব কিনা সেই আৰু হয় এইদৰে তেওঁলোকে জনাইছে যে যি সময়ত কিন্তু দেখা গৈছে যে যথেষ্ট মূল্য বৃদ্ধি হৈছে আৰু ইয়াত সকলোৱে কিন্তু ইয়াত জড়িত হৈ আছে তেওঁলোকৰ পৰিয়ালৰ 5জন লগতে ইয়াত হাজিৰাও ৰাখিছে আৰু এনেধৰণে কিন্তু কৰ্ম কৰিছে যদিও তেওঁলোকে উচিত মূল্য নাপায় মই এই প্ৰতিবেদনলৈ বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথ NK TV